নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে আমি যিদিনাখনি জন্ম হওঁ, যিটো তিথিত আমি জন্ম হওঁ, যিটো নক্ষত্ৰত আমি জন্ম হওঁ, যিটো ৰাশি, যিটো লগ্নত আমি জন্ম হওঁ, সেই গোটেইকেইটা বস্তুৰ প্ৰভাৱ আমাৰ ব্যক্তিত্বৰ ওপৰত পৰে। ঠিক তেনেকৈ আমি যি বাৰে জন্ম হওঁ, সেই বাৰৰ প্ৰভাৱো আমাৰ ব্যক্তিত্বত থাকে। আমি সকলোৱে জানো যে আমাৰ সপ্তাহত 7টাকৈ বাৰ আছে। বন্ধুসকল, আমি যি বাৰত জন্ম হওঁ, সেই বাৰৰ স্বামী গ্ৰহৰ প্ৰভাৱ আমাৰ ব্যক্তিত্বৰ ওপৰত সদায় থাকে। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ জন্ম বাৰ অনুসৰি আমাৰ ব্যক্তিত্বনো কেনেকুৱা ধৰণৰ হয়। প্ৰথমে আলোচনা কৰা হওক ৰবিবাৰৰ পৰা। বন্ধুসকল, ৰবিবাৰ হৈছে সূৰ্য গ্ৰহৰ বাৰ। সেইকাৰণে ৰবিবাৰে জন্ম হোৱা ব্যক্তিসকলৰ ওপৰত সূৰ্য গ্ৰহৰ প্ৰভাৱ অধিক দেখিবলৈ পোৱা যায়। এওঁলোক অলপ স্বাধীনচিতীয়া স্বভাৱৰ হয়, নিজৰ কাম নিজে কৰি ভাল পায়। তেওঁলোকে নিজৰ কামত আনৰ হস্তক্ষেপ কেতিয়াও পচন্দ নকৰে। তেওঁলোক আত্মবিশ্বাসী হয়, সাহসী হয় আৰু তেওঁলোকৰ ওচৰত এটা সাংঘাতিক লিডাৰশ্বিপ কোৱালিটি থাকে। আৰু তেওঁলোকে কোনো ক্ষেত্ৰতে জীৱনত হাৰ মানিব নোখোজে। তেওঁলোকৰ কাৰণে মান সন্মান, প্ৰতিষ্ঠা এয়াই হৈছে সকলোতকৈ ডাঙৰ বস্তু। কোনো কাৰণতে তেওঁলোকে নিজৰ আত্মসন্মানৰ লগত কম্প্ৰমাইজ কৰিব নোখোজে। এওঁলোক আকৰ্ষণীয় ব্যক্তিত্ব অধিকাৰী হয়। শাৰীৰিক মানসিকভাৱে এওঁলোক বলৱান হয়। তেওঁলোকৰ চেহেৰাত এক বিশেষ উজ্জ্বলতা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ মনত আত্মবিশ্বাস আৰু ইচ্ছা শক্তি দুয়োটাই অধিক থাকে। নিজৰ আত্মবিশ্বাস আৰু সাহসৰ বলত তেওঁলোকে জীৱনত সকলোখিনি আহৰণ কৰি ল'ব পাৰে। এওঁলোক উচ্চাকাংক্ষী, জেদী, খঙাল স্বভাৱৰ আৰু নেতৃত্বৰ গুণ থকা ব্যক্তি হয়। এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞানো থাকে। এওঁলোকে যদি মেনেজমেণ্টৰ কাম কৰে, গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰে, গভৰ্ণমেণ্টৰ ৰিলেটেড কিবা কাম কৰে, গভৰ্ণমেণ্ট জব কৰে, লিডাৰশ্বিপৰ কাম কৰে, বৈজ্ঞানিক, ডক্টৰ, ইঞ্জিনিয়াৰ বা পলিটিক্সৰ লগত জড়িত হৈ কাম কৰে, পুলিচ, আৰ্মি, প্ৰশাসনিক বিষয়া, ফাৰ্মাচিউটিকেলছ বা মেডিচিনৰ লগত জড়িত কিবা কাম কৰে, তেন্তে তেওঁলোকৰ যথেষ্ট উন্নতি লাভ হয়। বন্ধুসকল, এওঁলোকে নিজৰ পৰিশ্ৰমৰ বলত, আত্মবিশ্বাসৰ বলত জিৰ'ৰ পৰা হিৰ' হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ জীৱনত ধন টকা পইচাৰ সুখো যথেষ্ট লাভ হয়। এওঁলোকে জীৱনত সমাজত যথেষ্ট মান সন্মানো লাভ কৰে। আৰ্থিক দিশতো এওঁলোক সমৃদ্ধিশালী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক বহুতো প্ৰেক্টিকেল, লজিকেল আৰু জ্ঞানী ব্যক্তি হয়। এওঁলোকৰ বন্ধুৰ সংখ্যা তুলনামূলকভাৱে কম হয়। বৈবাহিক জীৱনত এওঁলোকৰ সৰু সুৰা সংঘাত হৈয়ে থাকে। লাইফ পাৰ্টনাৰৰ লগত এওঁলোকৰ ইগ' ক্লাছ হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকৰ এটা ডমিনেণ্ট নেচাৰ আছে। তেওঁলোকে নিজৰ লাইফ পাৰ্টনাৰক ডমিনেট কৰি ৰাখিব খোজে। এওঁলোকৰ স্বাস্থ্য সাধাৰণতে ভালেই থাকে, কিন্তু এওঁলোকৰ বিশেষত হাৰ্টৰ লগত জড়িত ৰোগ, হাড়ৰ লগত জড়িত ৰোগ, লিভাৰৰ লগত জড়িত ৰোগ, চকুৰ লগত জড়িত ৰোগ ইত্যাদি ৰোগে আমনি কৰা দেখিবলৈ পোৱা যায়। বন্ধুসকল, যদি ৰবিবাৰে জন্ম হোৱা জাতকসকলে নিজৰ জীৱনত উন্নতি কৰিব খোজে, তেন্তে তেওঁলোকে নিজৰ খং আৰু জেদ, তাৰ লগতে নিজৰ উচ্চাকাংক্ষাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰোপৰি তেওঁলোকে মনত যদি অহংকাৰ পুহি ৰাখে, সেয়া তেওঁলোকৰ পতনৰ কাৰণ হয়। তাৰোপৰি তেওঁলোকে জীৱনত সহজতে কাকো বিশ্বাসত ল'ব নালাগে। আনৰ ওপৰত ভৰসা কৰাতকৈ নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, তেওঁলোকৰ শুভ সংখ্যা হৈছে 1, 9, 5 আৰু 3 আৰু এওঁলোকৰ শুভ ৰং হৈছে গোলপীয়া, সোমথিৰা আৰু গেৰুৱা। বন্ধুসকল, তাৰপিছৰ বাৰটো হৈছে সোমবাৰ। যিসকল ব্যক্তিৰ জন্ম সোমবাৰে হয়, তেওঁলোকৰ ওচৰত চন্দ্ৰমাৰ অধিক প্ৰভাৱ থাকে, কিয়নো সোমবাৰৰ স্বামী গ্ৰহ হৈছে চন্দ্ৰমা। এওঁলোক অতিকে সুন্দৰ আৰু আকৰ্ষণীয় ব্যক্তিত্ব অধিকাৰী হয়। এওঁলোক ইম'চনেল হয়, দয়ালু হয়, পৰোপকাৰী হয়। আনৰ দুখ এওঁলোকে সহ্য কৰিব নোৱাৰে। এওঁলোক হাঁহিমুখীয়া, মধুৰভাষী আৰু শান্ত প্ৰকৃতিৰ হয়। কিন্তু এওঁলোকৰ মন চঞ্চল হোৱা দেখিবলৈ পোৱা যায়। এটা জেগাত টিকি স্থিৰ হৈ কাম কৰাৰ ক্ষেত্ৰত এওঁলোকৰ সমস্যা হয়, বা জীৱনত যিবিলাক সিদ্ধান্ত লয় সেই সিদ্ধান্তত অটল থকাৰ ক্ষেত্ৰতো এওঁলোকৰ সমস্যা হয়। তাৰোপৰি এওঁলোকক অভাৰ চেঞ্চিটিভ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ সাহিত্য, কলা, সংগীত ইত্যাদিৰ প্ৰতি এটা বিশেষ ৰুচি থাকে। তাৰোপৰি এওঁলোকৰ ওচৰত কল্পনা শক্তিও অধিক থাকে। কিন্তু এওঁলোকৰ ধৈৰ্য গুণৰ অভাৱ থাকে, অৰ্থাৎ অলপতে এওঁলোকে চিন্তিত হৈ পৰে, পেনিক হৈ পৰে। তাৰ লগতে এওঁলোক অধিক ইম'চনেল হোৱা দেখা যায় আৰু ইম'চনেল হৈ কিছুমান জীৱনত সিদ্ধান্ত লয়, যাৰ কাৰণে তেওঁলোকৰ ক্ষতি হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ এওঁলোক ইম্পালচিভ নেচাৰৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে যদি পানীৰ লগত জড়িত ব্যৱসায় কৰে, গাখীৰৰ লগত জড়িত ব্যৱসায় কৰে, পেষ্ট্ৰিৰ লগত জড়িত, কেকৰ লগত জড়িত ব্যৱসায় কৰে, খোৱা বস্তুৰ লগত জড়িত ব্যৱসায় কৰে, ট্যুৰ এণ্ড ট্ৰেভেলৰ কাম কৰে, মাৰ্চেণ্ট নেভি বা বন্দৰগাহৰ কাম কৰে, হস্পিটেলিটিৰ কাম কৰে, হোটেল মেনেজমেণ্টৰ কাম কৰে,
এয়াৰ হোষ্টেজৰ কাম কৰে, হিলিঙৰ লগত জড়িত কাম কৰে, ডক্টৰ, মেডিচিন বা নাৰ্ছিঙৰ লগত জড়িত কিবা কাম কৰে, কনচালটেণ্টৰ কাম কৰে, শিক্ষকতাৰ কাম কৰে, আৰ্টছৰ লগত জড়িত কিবা কাম কৰে, লেখক, কবি ইত্যাদিবিলাক যদি তেওঁলোকে প্ৰফেশ্যন চইচ কৰি লয় তেন্তে তেওঁলোকে জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। তাৰোপৰি এওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত বা মনোবিজ্ঞানৰ ক্ষেত্ৰতো সফল হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক নিৰ্মল মনৰ ব্যক্তি হয়। এওঁলোকৰ মনত পৰোপকাৰৰ ভাৱ থাকে আৰু আনক সহায় কৰি এওঁলোকে ভাল পায়। ঈশ্বৰৰ প্ৰতিও এওঁলোকৰ যথেষ্ট মনত ভক্তিৰ ভাৱ থাকে। দান পুণ্য কৰি এওঁলোকে ভাল পায়। বন্ধুসকল, এওঁলোকৰ ওচৰত ফ্ৰেণ্ডলি নেচাৰ থাকে, যাৰ কাৰণে তেওঁলোকৰ বন্ধুৰ সংখ্যা অধিক হয়। এওঁলোকৰ প্ৰেমৰ সম্পৰ্কও মধুৰ হয়। বিবাহিত জীৱনতো তেওঁলোকে সুখে সমৃদ্ধিৰে পাৰ কৰিব পাৰে। স্বাস্থ্যৰ সমস্যাৰ ভিতৰত এওঁলোকৰ বিশেষ ইনফেকশ্যনৰ সমস্যা, কফ, কাহৰ সমস্যা, জ্বৰৰ সমস্যা, মূৰৰ বিষ, ইনফেকশ্যন, চকুৰ সমস্যা ইত্যাদিবিলাকৰ সমস্যাই তেওঁলোকক আমনি কৰে। বন্ধুসকল, এওঁলোকৰ মুড চুইঙৰ প্ৰব্লেম হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, যদি সোমবাৰে জন্ম হোৱা ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি কৰিব খুজিছে তেন্তে তেওঁলোকে কোনো কাৰণতে ইম্পালচিভ হৈ অৰ্থাৎ আৱেগৰ বশৱৰ্তী হৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে। সিদ্ধান্ত লওঁতে আৱেগৰ লগতে বিবেকৰো তেওঁলোকে ব্যৱহাৰ কৰা উচিত। এওঁলোকৰ মন চঞ্চল হোৱাৰ কাৰণে তেওঁলোকে একে ঠাইতে ধৈৰ্য সহকাৰে স্থিতি লৈ কাম কৰিব নোৱাৰে। গতিকে জীৱনত যদি উন্নতি কৰিব খুজিছে তেন্তে আপোনালোকে নিজৰ মনটো কণ্ট্ৰল কৰি ধৈৰ্য সহকাৰে নিজৰ কৰ্ম ফ'কাছ কৰিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, এওঁলোকৰ শুভ সংখ্যা হৈছে 2, 1, 3 আৰু এওঁলোকৰ শুভ ৰং হৈছে ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ আৰু হোৱাইট কালাৰ। বন্ধুসকল, তাৰপিছৰ বাৰটো হৈছে মংগলবাৰ। যিসকল ব্যক্তি মংগলবাৰে জন্ম হয় তেওঁলোকৰ ওপৰত মংগল গ্ৰহৰ প্ৰভাৱ অধিক থাকে। বন্ধুসকল, এওঁলোক শাৰীৰিক মানসিকভাৱে অত্যন্ত শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোক ষ্ট্ৰেট ফৰৱাৰ্ড হয়। তাৰোপৰি এওঁলোকে নিজৰ পৰিশ্ৰমৰ বলত জীৱনত গোটেইখিনি বস্তু আহৰণ কৰি ল'ব পাৰে। এওঁলোকৰ মুখত এটা বিশেষ উজ্জ্বলতা থাকে। এওঁলোক সাহসী আৰু খঙাল প্ৰবৃত্তিৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে চিম্পুল লাইফ ভাল পায়। তাৰোপৰি পৰিশ্ৰমৰ কাৰণে তেওঁলোকে কেতিয়াও ভয় নকৰে। সকলো কামতে সদায় তেওঁ উৎসাহী আৰু এক্টিভ হৈ থাকে। এওঁলোকৰ মনত কনফিডেন্স আৰু উইল পাৱাৰৰ কেতিয়াও অভাৱ নহয়। যিকোনো সমস্যাৰ কাৰণে তেওঁলোকে সদায় প্ৰস্তুত হৈ থাকে। এওঁলোকে স্বাধীনভাৱে কাম কৰি ভাল পায়। আনৰ অধীনত তেওঁলোকে কাম কৰি অস্বস্তি বোধ কৰে বা কোনো ব্যক্তিয়ে তেওঁলোকৰ কামত যদি হস্তক্ষেপ কৰে এইটোও তেওঁলোকে ভাল নাপায়। নিজৰ কাম তেওঁলোকে নিজে কৰিহে ভাল পায়। এওঁলোক খঙাল স্বভাৱৰ হ'লেও এওঁলোকে কিন্তু কাৰোৰ প্ৰতি মনত বেয়া ভাৱ পুহি নাৰাখে। এওঁলোক নিৰ্মল মনৰ ব্যক্তি হয় আৰু বেছি সময়লৈকে এওঁলোকৰ খংটো স্থিৰ নাথাকে। অলপ সময়ৰ পিছতে তেওঁলোকৰ খংটো ঠাণ্ডাও হৈ যায়। তেওঁলোকে নিজৰ কামত সদায় নিষ্ঠাৱান হৈ কাম কৰে। এওঁলোক ন্যায়প্ৰিয় হয়, অৰ্থাৎ অন্যায় তেওঁলোকে নিজেও নকৰে, আনৰ অন্যায় তেওঁলোকে চাই থাকিব নোৱাৰে। এওঁলোকে খেলা ধূলা কৰিও ভাল পায়। তেওঁলোক একোজন ভাল খেলুৱৈ হ'ব পাৰে। এওঁলোকে জীৱনত সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে, যাৰ কাৰণে তেওঁলোকৰ জীৱনত সফলতা আহে। এওঁলোক কৰ্মনিপুণ, জ্ঞানী আৰু বুদ্ধিমান ব্যক্তি হয়। এওঁলোকে যদি সৈন্য বাহিনীৰ লগত জড়িত কাম কৰে, আৰ্মি পুলিচৰ কাম কৰে, ইলেক্ট্ৰিচিটিৰ কাম কৰে, জুইৰ লগত জড়িত কাম কৰে, ৱেল্ডিঙৰ কাম কৰে, ইঞ্জিনিয়াৰিঙৰ কাম কৰে, ৰিয়েল ইষ্টেটৰ কাম কৰে, কনষ্ট্ৰাকশ্যনৰ কাম কৰে, তেন্তে তেওঁলোকৰ জীৱনত সোনকালে সফলতা আহে। তাৰোপৰি এওঁলোক জিম ট্ৰেইনাৰ, ডায়েটিচিয়ান, ডক্টৰ, ভাল খেলুৱৈ হ'ব পাৰে। এওঁলোকৰ সুন্দৰ জীৱনসংগী লাভ হয়, কিন্তু এওঁলোক শ্বৰ্ট টেম্পাৰ হোৱাৰ কাৰণে অৱশ্যে এওঁলোকৰ বৈবাহিক জীৱনত সমস্যা হোৱা দেখিবলৈ পোৱা যায়। নিজৰ লাইফ পাৰ্টনাৰৰ লগত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ স্বাস্থ্য সাধাৰণতে ভালে থাকে, কিন্তু এওঁলোকৰ বিশেষকৈ ৰক্তজনিত ৰোগ, এনিমিয়া বা সৰু সুৰা দুৰ্ঘটনা তেওঁলোকৰ হোৱাৰ সম্ভাৱনা থাকে। হাৰ্টৰ সমস্যা, হাই BP, হাইপাৰ টেনশ্যন, তাৰ লগতে এওঁলোকে যিকোনো কাম কৰিলে সৰু সুৰা আঘাত পাব পাৰে। এওঁলোকৰ দুৰ্ঘটনা হোৱাৰো সম্ভাৱনা অধিক থাকে। গতিকে এওঁলোকে গাড়ী, বাইক ইত্যাদিবিলাক চলাওঁতে সাৱধানে চলাব লাগে। বন্ধুসকল, যদি মঙলবাৰে জন্ম হোৱা ব্যক্তিসকল নিজৰ জীৱনত উন্নতি কৰিব খোজে তেন্তে তেওঁলোকে প্ৰথমে নিজৰ খং আৰু জেদক কণ্ট্ৰল কৰাৰ ব্যৱস্থা কৰিব লাগে। আনক জয় কৰাৰ আগত তেওঁলোকে নিজৰ খং আৰু জেদৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ চেষ্টা কৰিব লাগে। নহ'লে তেওঁলোকৰ খঙৰ কাৰণে জীৱনত যথেষ্ট ভুল সিদ্ধান্ত লয় বা তেওঁলোকৰ এই খঙে তেওঁলোকক জীৱনলৈ সমস্যা কঢ়িয়াই আনে। যদি এই টিপছকেইটা তেওঁলোকে ফ'ল' কৰে তেন্তে তেওঁলোকে জীৱনত মনে বিচৰা ধৰণে উন্নতি সাধন কৰিব পাৰে। বন্ধুসকল, এওঁলোকৰ শুভ সংখ্যা হৈছে 9, 1 আৰু 3 আৰু এওঁলোকৰ শুভ ৰং হৈছে গুলপীয়া, সোমথিৰা আৰু ৰঙা। বন্ধুসকল, তাৰপিছৰ বাৰ হৈছে বুধবাৰ। বুধবাৰ জন্ম হোৱা ব্যক্তিসকলৰ ওপৰত বুধ গ্ৰহৰ প্ৰভাৱ অধিক থাকে, যিহেতু বুধবাৰৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। এওঁলোক অত্যন্ত চতুৰ বুদ্ধিৰ গৰাকী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোক বহুগুণী ব্যক্তি হয় আৰু বাকপটু হয়, অৰ্থাৎ কথাৰে তেওঁলোকক হৰুৱাব নোৱাৰি। এওঁলোকে নিজৰ কথাৰ জৰিয়তে
সকলোকে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এওঁলোকৰ কমিউনিকেশ্যন স্কিল যথেষ্ট ভাল থাকে। এওঁলোকে নিজৰ পৰিয়ালৰ প্ৰতি এক বিশেষ মৰম থাকে। নিজতকৈ তেওঁলোকে পৰিয়ালৰ কথা বেছিকৈ চিন্তা কৰে। এওঁলোক নম্ৰ, ভদ্ৰ আৰু অমায়িকো হয়। এওঁলোক হাঁহিমুখীয়া আৰু চঞ্চল মনৰ হয়। অৱশ্যে এওঁলোক যুক্তিবাদী হোৱা দেখিবলৈও পোৱা যায়। এওঁলোকে যিকোনো এটা কাম অতি উৎসাহেৰে আৰম্ভ কৰে, কিন্তু সেই কামটো সময় যোৱাৰ লগে লগে তেওঁলোকৰ উৎসাহ কমি যাবলৈ ধৰে। এওঁলোকে নিজৰ জীৱনটো এনজয় কৰি ভাল পায়। প্ৰত্যেকটো মুহূৰ্ত জীৱনৰ উপভোগ কৰি তেওঁলোকে ভাল পায়। এওঁলোকে বন্ধুৰ লগত সময় কটাই ভাল পায়। এওঁলোকে মনোমোহা প্ৰাকৃতিক পৰিৱেশত ফুৰিবলৈ গৈ যথেষ্ট ভাল পায়। অৰ্থাৎ তেওঁলোকে ভ্ৰমণবিলাসীও হয়। অৰ্থাৎ ফুৰা চকে কৰি এওঁলোকে ভাল পায়। এওঁলোকে যদি বেংকিং, মাৰ্কেটিং, MBA, মেনেজমেণ্ট, CA, HR, মাছ কমিউনিকেশ্যন, মিডিয়াৰ লগত জড়িত, সাংবাদিকতা বা ৰাইটিঙৰ লগত জড়িত কিবা কাম কৰে, বা ব্ৰকাৰী বা ইঞ্চুৰেঞ্চৰ লগত জড়িত কিবা কাম কৰে, বা শ্বেয়াৰ মাৰ্কেটৰ কাম কৰে, তেওঁলোকৰ এই ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ হয়। বন্ধুসকল, এওঁলোকৰ বন্ধুৰ সংখ্যা অধিক দেখিবলৈ পোৱা যায়। এওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলটো বহুত ডাঙৰ হয় আৰু সেই ফ্ৰেণ্ড চাৰ্কলৰ মাজত তেওঁ এজন পপুলাৰ ব্যক্তি হয়। এওঁলোকৰ ওচৰত যিকোনো ব্যৱসায়ত উন্নতি লাভৰ এটা অদ্ভুত কোৱালিটি থাকে। এওঁলোকৰ দাম্পত্য জীৱনো মধুৰ হোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ মনে বিচৰা লাইফ পাৰ্টনাৰ তেওঁলোকে লাভ কৰে। এওঁলোকৰ স্বাস্থ্য সাধাৰণতে ভালেই থাকে, কিন্তু তেওঁলোকৰ কফৰ সমস্যা, ডিঙিৰ লগত জড়িত ৰোগ, স্কিন প্ৰব্লেম বা স্কিনৰ ৰোগ বা নাৰ্ভছৰ সমস্যা বা চকুৰ সমস্যা এওঁলোকে আমনি কৰিব পাৰে। তাৰোপৰি টনচিলাইটিছ, পেটৰ সমস্যা, বদহজমিৰ দৰে সমস্যা, গেছৰ সমস্যা ইত্যাদি সমস্যাই তেওঁলোকক আমনি কৰা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোকৰ কাম কৰোঁতে কামৰ ফ'কাছটো লাহে লাহে সময় যোৱাৰ লগে লগে হেৰাই যায়, যাৰ কাৰণে তেওঁলোকে যিটো কাম যেনেকৈ আৰম্ভ কৰে সেইদৰে ফিনিছ কৰিব নোৱাৰে। গতিকে এওঁলোকে যিকোনো এটা কাম কৰিলে ভালকৈ ফ'কাছ দি কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি কেতিয়াবা জীৱনত আত্মবিশ্বাসৰ অভাৱ হয়, তেন্তে তেওঁলোকে মটিভেশ্যনৰ সহায় ল'ব লাগে। এওঁলোকৰ শুভ সংখ্যা হৈছে 5, 1, 3 আৰু 6 আৰু এওঁলোকৰ শুভ ৰং হৈছে সেউজীয়া। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম বৃহস্পতিবাৰৰ দিনা হয়, তেওঁলোকৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অধিক থাকে। যিহেতু বৃহস্পতিবাৰৰ স্বামী গ্ৰহ হৈছে গুৰু বৃহস্পতি। এওঁলোক অত্যন্ত জ্ঞানী প্ৰবৃত্তিৰ ব্যক্তি হয়। এওঁলোকৰ ওচৰত বিভিন্ন ভাষাৰ বিভিন্ন বিষয়ৰ জ্ঞান থাকে আৰু গোটেই জীৱন এওঁলোকৰ জ্ঞানৰ সন্ধান চলিয়ে থাকে। কেতিয়াবা মোবাইলৰ জৰিয়তে, কেতিয়াবা কিতাপৰ জৰিয়তে, কেতিয়াবা অভিজ্ঞতাৰ পৰা এওঁলোকে সদায় জ্ঞান আহৰণ কৰিয়ে থাকে। এওঁলোক জ্ঞান পিপাসু হয় আৰু যিকোনো এটা বিষয় বা যিকোনো এটা ভাষা তেওঁলোকে অতি সহজে, অতি সোনকালে আয়ত্ব কৰি ল'ব পাৰে। এওঁলোকৰ মেমৰি পাৱাৰো ভাল থাকে। এওঁলোকে আনক সহায় কৰি ভাল পায়। এওঁলোক আধ্যাত্মিক হোৱা দেখিবলৈ পোৱা যায়। ঈশ্বৰৰ প্ৰতি এওঁলোকৰ অগাধ বিশ্বাস থাকে। এওঁলোকে আনক উপদেশ দিও ভাল পায়। এওঁলোকে যিকোনো জটিল পৰিস্থিতিক অতি সহজে চম্ভালিব জানে। এওঁলোক স্বভাৱতঃ শান্তশিষ্ট আৰু ভদ্ৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকৰ বন্ধুৰ সংখ্যাও অধিক থাকে। এওঁলোকে সমাজ সেৱা কৰি ভাল পায়। তাৰোপৰি সমাজত তেওঁলোকে ভাল মান সন্মান প্ৰতিষ্ঠাও লাভ কৰে। এওঁলোকে যদি শিক্ষকতাৰ কাম কৰে, কনচালটেণ্টৰ কাম কৰে, জ্যোতিষীৰ কাম কৰে, উকিলৰ কাম কৰে, ন্যায়াধীশৰ কাম কৰে, ৰিচাৰ্চৰ কিবা কাম কৰে, লেখক, প্ৰকাশক, ন্যায়াধীশ, সাংবাদিক, ডক্তৰ, এই গোটেইকেইটা প্ৰফেশ্যনৰ ভিতৰত যদি তেওঁলোকে চইচ কৰি লয়, তেন্তে তেওঁলোকে নিজৰ জীৱনত যথেষ্ট উন্নতি কৰিব পাৰে। তাৰোপৰি এওঁলোক যথেষ্ট বিশ্বাসী হয়। এওঁলোকৰ ফ্ৰেণ্ড চাৰ্কলটো ডাঙৰ হয়। এওঁলোকৰ জীৱনত মনে বিচৰা ধৰণে তেওঁলোকৰ জীৱন সংগী তেওঁলোকে লাভ কৰে। এওঁলোকৰ বৈবাহিক জীৱনো সুখৰ হয় আৰু এওঁলোক অত্যন্ত ভাগ্যশালী হোৱাও দেখিবলৈ পোৱা যায়। আৰু ধন টকা পইচাৰ ক্ষেত্ৰতো এওঁলোক সমৃদ্ধিশালী হয়। এওঁলোক চিন্তাশীল আৰু দূৰদৰ্শী হয়। যিকোনো সিদ্ধান্ত এওঁলোকে ভাবি চিন্তি লয়, যাৰ কাৰণে তেওঁলোকৰ সকলো সিদ্ধান্ত সফল হয়। এওঁলোকৰ সাধাৰণতে স্বাস্থ্যৰ সমস্যাৰ ভিতৰত অবেচিটিৰ সমস্যা, লিভাৰৰ সমস্যা, হাই BP, হাইপাৰ টেনশ্যন, হাৰ্টৰ সমস্যা, হাড়ৰ সমস্যা বা শাৰীৰিক দুৰ্বলতাৰ দৰে সমস্যা এওঁলোকৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোক যথেষ্ট ধাৰ্মিক ব্যক্তি হয়। ধৰ্মৰ প্ৰতি এওঁলোকৰ বহুত আস্থা থাকে, কিন্তু কেতিয়াবা কেতিয়াবা এওঁলোকৰ মনত অহংকাৰ উৎপন্ন হয়। তেওঁলোকৰ প্ৰতি মোৰ এটা এডভাইচ যে পাৰিলে তেওঁলোকে নিজৰ অহংকাৰটো মনলৈ আহিবলৈ নিদিব। প্ৰয়োজন হ'লে কাৰোবাৰ উপদেশ ল'বলৈ আপোনালোকে চিন্তা নকৰিব, কাৰণ কাৰোবাৰ পৰা উপদেশ লোৱাটো কোনো ডাঙৰ কথা নহয়। মনৰ ইচ্ছা মতে সকলো কৰিবলৈ নাযাব, নহ'লে কিন্তু আপোনালোকৰ জীৱনলৈ সমস্যা আহিব পাৰে। বন্ধুসকল, এওঁলোকৰ শুভ সংখ্যা হৈছে 3, 1 আৰু 2 আৰু এওঁলোকৰ শুভ ৰং হৈছে হালধীয়া, গেৰুৱা। এই দুইটা ৰং হৈছে তেওঁলোকৰ শুভ ৰং। বন্ধুসকল, তাৰপিছত বাৰ হৈছে শুক্ৰবাৰ। যিসকল ব্যক্তিৰ জন্ম শুক্ৰবাৰৰ দিনা হয়, এওঁলোকৰ ওপৰত শুক্ৰ গ্ৰহৰ প্ৰভাৱ অধিক থাকে। যিহেতু শুক্ৰবাৰৰ স্বামী গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। এওঁলোক অত্যন্ত ৰোমেণ্টিক আৰু অত্যন্ত আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়। এওঁলোক চতুৰ বুদ্ধিৰ গৰাকী তথা মৃদুভাষী হয়।
কথাৰ জৰিয়তে এওঁলোকে সকলো ব্যক্তিকে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এওঁলোকৰ ওচৰত বিভিন্ন ভাষাৰ বিভিন্ন বিষয়ৰ জ্ঞানো থাকে। এওঁলোক লাক্সাৰী লভাৰ হয়, আৰামপ্ৰিয় হয়। জীৱনৰ ভৌতিক সুখ সুবিধাৰ প্ৰতি এওঁলোকৰ এটা বিশেষ আকৰ্ষণ থাকে। তেওঁলোকে লাক্সাৰিয়াছ আইটেম, দামী দামী কাপোৰ, ব্ৰেণ্ডেড আইটেম ইত্যাদি তেওঁলোকে যথেষ্ট ভাল পায়। এওঁলোক বুদ্ধিমান, সাহসী, প্ৰফুল্ল মনৰ আৰু আৱেগিক হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোক কলাপ্ৰেমীও হয়। সংগীত, নৃত্য, কলা, সাহিত্যৰ প্ৰতিও এওঁলোকৰ এটা বিশেষ ৰুচি থাকে। এওঁলোকে আনক সহায় কৰিও ভাল পায়। তাৰোপৰি এওঁলোকৰ ধৰ্মৰ প্ৰতিও এটা বিশেষ আস্থা থাকে। ঈশ্বৰৰ প্ৰতি এওঁলোকৰ মনত যথেষ্ট আস্থা থাকে। এওঁলোক তীক্ষ্ণ বুদ্ধিগৰাকী আৰু ধনৱানো হয়। এওঁলোকে যিকোনো এটা বিষয় অতি সোনকালে কৌশলেৰে অতি সহজে আয়ত্ব কৰি ল'ব পাৰে। আৰু এওঁলোক ইণ্টেনশ্যন চিকাৰ হয়, অৰ্থাৎ আনৰ প্ৰশংসা শুনি আনৰ মনোযোগ আকৰ্ষণ কৰি খুব ভাল পায়। এওঁলোকে যদি কেমিকেল, ছফ্টৱেৰ, কছমেটিক্স, ডিজাইনিং, ইণ্টেৰিয়ৰ ডেকোৰেটৰ, এয়াৰলাইন্স, হস্পিটেলিটি ইণ্ডাষ্ট্ৰী, এয়াৰ হোষ্টেজ, ফিল্ম এক্টৰ, আৰ্টিষ্ট, ৰাইটাৰ বা যদি তেওঁলোকে মেকআপ আৰ্টিষ্ট, ফেশ্বন ডিজাইনাৰ, মেনেজমেণ্টৰ কাম প্ৰফেশ্যন হিচাপে লয়, তেন্তে তেওঁলোকে নিজৰ জীৱনত যথেষ্ট উন্নতি সাধন কৰিব পাৰে। তাৰোপৰি এওঁলোক সফল ব্যৱসায়ীও হ'ব পাৰে। এওঁলোকৰ ওচৰত যিকোনো এটা ব্যৱসায় সফল কৰা এক অদ্ভুত কৌশলো থাকে। আৰু এওঁলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে সাম, দাম, দণ্ডভেদ এই 4 ধৰণৰ বিদ্যা ইউজ কৰিবলৈ চিন্তা নকৰে। তাৰোপৰি এওঁলোকে শাৰীৰিক শ্ৰম কৰাৰ পৰিৱৰ্তে নিজৰ বুদ্ধি লগাই যিকোনো এটা কাম সম্পন্ন কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। আৰু তেওঁলোকে যদি কিবা এটা কাম আৰম্ভ কৰে তেন্তে তাক সফলতাৰ সৈতে সমাপনো কৰে। তাৰোপৰি এওঁলোক পৰিষ্কাৰ পৰিচ্ছন্ন পচন্দ হয়। চাফ চিকুণকৈ থাকি, সাজি কাচি থাকি তেওঁলোকে ভাল পায়। তেওঁলোকে খেলি মেলি, বেমেজালি, বিশৃংখল ইত্যাদিবিলাক তেওঁলোকে ভাল নাপায়। চিনচিয়াৰলি কাম কৰি এওঁলোকে ভাল পায়। আৰু এওঁলোক হাইজিন লভাৰো হয়। এওঁলোকে বন্ধুৰ লগত নতুন নতুন ঠাই ফুৰিবলৈ গৈ নতুন ঠাই এক্সপ্ল'ৰ কৰি খুব ভাল পায়। এওঁলোক ভ্ৰমণবিলাসী হোৱাও দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলটো সাধাৰণতে ডাঙৰ হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোকৰ প্ৰেমৰ সম্পৰ্কত সমস্যা হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ অধিক ৰোমান্টিক স্বভাৱৰ কাৰণে তেওঁলোকৰ ৰিলেশ্যনশ্বিপবিলাকত সমস্যা হ'ব পাৰে। কিন্তু এওঁলোকৰ বৈবাহিক জীৱন সুখেৰে পাৰ হয়। এওঁলোকে মনে বিচৰা সুন্দৰ লাইফ পাৰ্টনাৰ এওঁলোকে লাভ কৰে। বন্ধুসকল, এওঁলোকৰ সাধাৰণতে স্বাস্থ্য ভালে থাকে, কিন্তু এওঁলোকৰ 40 বছৰ পিছত বিশেষকৈ চকুৰ সমস্যা, ছুগাৰ, কিডনীৰ লগত জড়িত সমস্যা, স্কিনৰ প্ৰব্লেম ইত্যাদি সমস্যাই তেওঁলোকক আমনি কৰিব পাৰে। বন্ধুসকল, এওঁলোকে যদি নিজক তৰ্ক, সংঘাত বা বিবাদৰ পৰা নিজকে আঁতৰাই ৰাখে, তাৰ লগতে প্ৰত্যেকটো ক্ষেত্ৰতে নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰে, তেন্তে তেওঁলোকে জীৱনত অতি সোনকালে সফলতা অৰ্জন কৰিব পাৰিব। তাৰ লগতে নিজৰ মনটো স্থিৰ কৰি কাম কৰিব চেষ্টা কৰিব, তেতিয়াহে তেওঁলোকৰ জীৱনত সফলতা আহিব। বন্ধুসকল, এওঁলোকৰ শুভ সংখ্যা হৈছে 6, 5, 4, 7 আৰু 1। আৰু এওঁলোকৰ শুভ ৰং হৈছে বগা ৰং, গোলপীয়া ৰং আৰু ক্ৰীম কালাৰ। বন্ধুসকল, তাৰপিছৰ বাৰটো হৈছে শনিবাৰ। যিসকল ব্যক্তিৰ জন্ম শনিবাৰে হয় তেওঁলোকৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ অধিক থাকে। যিহেতু শনিবাৰৰ স্বামী গ্ৰহ হৈছে শনি গ্ৰহ। বন্ধুসকল, এওঁলোক যথেষ্ট পৰিশ্ৰমী ব্যক্তি হয়। জীৱনত এওঁলোকে পৰিশ্ৰম কৰিবলৈ কেতিয়াও ভয় নকৰে। তাৰোপৰি এওঁলোকৰ জেদ ভাৱ আৰু খঙো অধিক থাকে। এওঁলোকে নিজৰ কাম নিজে কৰি ভাল পায়। কামত বেমেজালি, খেলি মেলি, অনিয়ম এওঁলোকে ভাল নাপায়। এওঁলোক ন্যায়প্ৰিয় হয়। এওঁলোকে কাকো অন্যায় নকৰে, কিন্তু কাৰো অন্যায় তেওঁলোকে চাই থাকিবও নোৱাৰে। এওঁলোকে জীৱনত যিখিনি সিদ্ধান্ত লয় সেইখিনি সিদ্ধান্ত ভাবি চিন্তি লয়। সেইকাৰণে কেতিয়াবা সিদ্ধান্ত লওঁতে তেওঁলোকৰ দেৰিও হয়। এওঁলোক সাহসী আৰু নিৰ্মল মনৰ ব্যক্তি হয়। এওঁলোক যুক্তিবাদী হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি দেৰিকৈ শোৱা, দেৰিকৈ উঠা এইবিলাক তেওঁলোকৰ স্বভাৱত পৰিণত হয়। দিনৰ সময়তকৈ ৰাতিৰ সময়ত তেওঁলোক বেছি এক্টিভ হৈ থকা দেখিবলৈ পোৱা যায়। এওঁলোক সাধাৰণতে ইণ্ট্ৰভাৰ্ট নেচাৰৰ হয়, অৰ্থাৎ নিজৰ মনৰ কথা সকলোকে খুলি ভালকৈ ক'ব তেওঁলোকে নোৱাৰে, অৰ্থাৎ নিজকে নিজে এক্সপ্ৰেছ কৰিব নোৱাৰে। আৰু এওঁলোকৰ যদি খং উঠে তেন্তে প্ৰতিশোধ নোলোৱা পৰ্যন্ত এওঁলোকৰ খং কিন্তু শান্ত নহয়, অৰ্থাৎ এওঁলোক অলপ প্ৰতিশোধ পৰায়ণ হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ কাম নিজে কৰি ভাল পায়, স্বাধীনভাৱে নিজৰ কাম কৰি ভাল পায়, আনক সহায় কৰিও ভাল পায়, পৰোপকাৰৰ ভাৱনা এওঁলোকৰ ওচৰত থাকে, সমাজ সেৱা কৰিও এওঁলোকে ভাল পায়। অৱশ্যে এওঁলোকে জীৱনত বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হয়। তেওঁলোকৰ মনৰ ইচ্ছাখিনি পূৰ্ণ হওঁতে সাধাৰণতে দেৰি হোৱা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোকৰ বৃদ্ধাৱস্থা অতি আৰামেৰে পাৰ হয় আৰু এওঁলোক সমাজত যথেষ্ট জনপ্ৰিয় হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক যথেষ্ট পৰিশ্ৰমী হয়, কিন্তু তেওঁলোকে কামৰ ক্ৰেডিট যিভাৱে পাব লাগে বা ৰিকগনিশ্যন পাব লাগে সেইমতে তেওঁলোকে নাপায়। আৰু এওঁলোকে জীৱনত সফলতা লাহে লাহে লাভ কৰে। বহুত ষ্ট্ৰাগল কৰাৰ পিছতহে তেওঁলোকৰ সফলতাৰ মুখ দেখে। এওঁলোক অলপ মিতব্যয়ী হোৱা দেখিবলৈও পোৱা যায়। এওঁলোকে যদি অটোমোবাইলৰ লগত জড়িত কাম কৰে, আইৰণ, অইল, কাঠৰ লগত জড়িত, শিল বালিৰ লগত জড়িত, টাইলছৰ লগত জড়িত কাম কৰে,
কৃষি বিজ্ঞানৰ লগত জড়িত কিবা কাম কৰে, গেছ ইণ্ডাষ্ট্ৰি, ৰেলৱেজ, কম্পিউটাৰ হাৰ্ডৱেৰ বা আইনৰ লগত জড়িত কিবা প্ৰফেশ্যন চইচ কৰে, যেনেকৈ লয়াৰ হওক, ন্যায়াধীশ হওক বা কিবা এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰে বা লিডাৰশ্বিপৰ কাম কৰে, এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট উন্নতি সাধন কৰিব পাৰে। এওঁলোকৰ জীৱনত যিমান বাধা আহিলেও এওঁলোকে নিজৰ পৰিশ্ৰমৰ বলত সকলো বাধা নেওচি সফলতা অৰ্জন কৰিব পাৰে আৰু এওঁলোকে জীৱনত কেতিয়াও কাৰো ওচৰত হাৰ নেমানে। এয়াই হৈছে তেওঁলোকৰ সকলোতকৈ বেষ্ট কোৱালিটি। জীৱনত যিকোনো সংঘৰ্ষৰ কাৰণে, যিকোনো চেলেঞ্জৰ কাৰণে এওঁলোকে সদায় প্ৰস্তুত থাকে। বন্ধুসকল, এওঁলোকৰ সাধাৰণতে বন্ধুৰ সংখ্যা কম দেখিবলৈ পোৱা যায়, কিন্তু যিকেইজন বন্ধু থাকে গোটেইকেইজন বিশ্বাসী হয়। তাৰোপৰি এওঁলোকৰ বৈবাহিক জীৱনতো সৰু সুৰা সংঘাতৰ মাজেদি পাৰ হয়, কিয়নো এওঁলোকৰ খং আৰু জেদ বেছি হোৱাৰ কাৰণে সময়ে সময়ে এওঁলোকৰ লাইফ পাৰ্টনাৰৰ লগত সংঘাত হোৱাও দেখিবলৈ পোৱা যায়। বন্ধুসকল, সাধাৰণতে এওঁলোকৰ স্বাস্থ্য ভালে থাকিলেও 40 বছৰৰ পিছত এওঁলোকৰ কঁকালৰ বিষ, হাড়ৰ সমস্যা, ফ্ৰেকচাৰ হোৱা, কিডনী ষ্ট'ন হোৱা, টিউমাৰ হোৱা ইত্যাদি সমস্যাই তেওঁলোকক আমনি কৰে। এওঁলোকৰ শুভ সংখ্যা হৈছে 6, 5, 3, 4 আৰু 7 আৰু এওঁলোকৰ শুভ ৰং হৈছে ব্লেক আৰু স্কাই ব্লু। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমাৰ জন্মবাৰৰ আমাৰ ব্যক্তিত্বৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ থাকে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।